নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী এক গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী নিৰ্দেশৰ পিছতে নিখা জিএমচিএইচত আৰক্ষীয়ে চলাইছে অভিযান 11 গৰাকী ট্ৰলি পুলাৰক আটক কৰিছে আৰক্ষীয়ে 8 জন পুৰুষ আৰু 3 গৰাকী মহিলাক খুধা পোছা আৰক্ষীৰ ডিসিপি মৃণাল ডেকাৰ নেতৃত্বত চলিছিল অভিযান ৰোগী ট্ৰলি ঠেলাৰ নামত অবৈধ ধন সংগ্ৰহ কৰিছিল একাংশ কৰ্মচাৰীয়ে মুখ্যমন্ত্ৰীৰ সন্মুখতে একাংশ কৰ্মচাৰীয়ে ঘোষ লোৱাৰ অভিযোগ দিছিল একাংশ অভিভাৱকে মুখ্যমন্ত্ৰীক অভিযোগ দাখিল কৰিছিল যে সন্তান জন্ম হোৱাৰ পিছত বিভিন্ন প্ৰকাৰে ধন দাবী কৰিছিল একাংশ সাফাই কৰ্মী হওক বা ট্ৰলি পুলাৰে হওক ৰোগী ট্ৰলি ঠেলাৰ নামত অবৈধভাৱে ধন দাবী কৰিছিল বা ধন সংগ্ৰহ কৰিছিল 20 টকা দিলেও অমান্তি হৈছিল 500 টকা কোনোবাই 100 টকা কোনোবাই 1000 টকা পৰ্যন্ত দাবী কৰে মুখ্যমন্ত্ৰীৰ সন্মুখত একাংশ কৰ্মচাৰীয়ে ঘোষ লোৱাৰ অভিযোগ উত্থাপন কৰিছিল একাংশ অভিভাৱকে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনাৰ পাছতে অভিযান চলাই নিখা জিএমচিএইচৰ পৰা 11 গৰাকী ট্ৰলি পুলাৰক আটক কৰিছে ইয়াৰে 8 জন পুৰুষ আৰু 3 গৰাকী মহিলা উল্লেখযোগ্য যে নিখা গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ঘোষ দিবলগীয়া হোৱা ঘটনাৰ মুখ্যমন্ত্ৰীক অভিযোগ দিছিল মঙ্গলদৈৰ দম্পতীয়ে সন্তান জন্ম হোৱাৰ পিছতে ট্ৰলি সাফাই কৰ্মী বেডলৈ নিয়াৰ নামত পৃথকে টকা বিচাৰিছিল বুলি মুখ্যমন্ত্ৰীৰ আগত অভিযোগ দিছিল বিকাশ নাথ নামৰ এই লোকজনে সন্তান জন্ম হোৱাৰ পিছতে এদিনতে ঘোষ দিয়াৰ নামত 1500 টকা খৰচ হোৱা বুলি অভিযোগ উত্থাপন কৰিছিল লোকজনে আমি ইমান অন্তৰৰ পৰা অহা যায় মঙ্গলৰ পৰা আহিছো মঙ্গলৰ পৰা আহি কেনে ইয়াতে ফিৰ কাৰণে অহা যায় অহাৰ পিছত ইয়াতে মানে পেচেণ্টটো বাচ্চা জন্ম পোৱাৰ পিছত মানে যিখিনি কৰ্মচাৰী থাকে তেওঁলোকক মানে 10 টকা 20 টকা দিলে নহয় মানে কিবা এটা চাহ খাব দিলে নহয় তেওঁলোকে দাবী কৰে মানে এনেকুৱাকৈ দাবী কৰে 500,000 টকা দাবী কৰে মই যোৱাকালি 4:23 মোৰ বাচ্চা এটা জন্ম পাইছে তেতিয়া মই মোক মাতিলে অতিমুখলৈকে বাচ্চা ল'বৰ কাৰণে তেতিয়া মই গ'লো যোৱাৰ পিছত তেওঁলোকে ক'লে আপুনি হেৰি কৰক আমাক চাহ খাবলৈ কিবা এটা দিয়ক তেতিয়া মই 50 টকা এটা ওলাই দিছিলোঁ তেতিয়া ক'লে 50 টকা দি নহয় এই 10-12টামান মানুহ আছো মই কেনেকৈ দিম তেতিয়া মই ক'লো বাইদেউ এনেকুৱা কথা মই হ'লো দুখীয়া ঘৰৰ ল'ৰা দেখি মই 50 টকা এটা দিছোঁ আপোনালোকে এইটোকে বহুত বুলি লওক তেতিয়া কৈছে আপুনি 500 টকা এটা দি দিয়ক তেতিয়া মই দি দিলোঁ দিয়াৰ পিছত সেইখিনি শেষ হোৱাৰ পিছত আকৌ মোক ওপৰত বেড কৰিলে বেড কৰাত তেতিয়া মোক বেডত লৈ যাই ট্ৰলি প্লেয়াৰে মোক ক'লে চাহ খাব কিবা এটা দিয়া তেতিয়া মই 20 টকা এটা দিছিলোঁ প্ৰথম 20 টকাটোত মান্তি নহয় তেওঁলোকে মান্তি নহয় মই ক'লো কিমান দিব লাগে কওকচোন বুলি কওঁতে তেওঁলোকে কৈছে 100 টকা এটা দিয়ক 100 টকাটো ল'লে লোৱাৰ পিছত মোক যে বেড দিয়াৰ বিয়া শেষ হোৱাৰ পিছত ৱাৰ্ড বয় এটা মানে এই বাথৰুম চাফা কৰা মাইকী এজনী আছিলে তেওঁ ক'লে চাহ খাব কিয় একো নিদিয়া নেকি ল'ৰা সন্তান এটা পাইছে মই ক'লো বাইদেউ ল'ৰা সন্তানটো পাইছোঁ হয় মই খুজি পোৱা নাই মোক ভগৱানে দিছে মই ভগৱানে দিওঁতে পাইছোঁ মই নিজে খুজি লোৱা বস্তু নহয় এইটো তেতিয়া মই হিংসা কৰি পেলাই তেওঁক 20 টকা এটা দিছিলোঁ তেওঁ 20 টকাটোত মান্তি নহয় তেওঁকো 100 টকা দিছোঁ মোৰ কালি টোটেল মানে বাপা জন্ম পোৱাৰ নামত টকা 1500 টকা মোৰ বিলাউন্তে গৈছে মানে কৰ্মচাৰীক দিয়াৰ নামত গৈছে তেতিয়া আজি চিএম ছাৰক ক'লো চিএম ছাৰে ষ্টেটমেণ্ট ল'ব দিছে ইয়াতে থানাত ষ্টেটমেণ্ট ল'লে এতিয়া কি কৰে ষ্টেটমেণ্ট আৰু এই ঘোষ লোৱা কাণ্ডত জড়িত গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই অভিযোগৰ পিছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত লোকজনৰ ভাষ্য গ্ৰহণ কৰিছিল ডিসিপি মৃণাল ডেকাই আমাৰ ইয়াতে নাৰ্ছৰে হওক গ্ৰেড 4 বা ৱাৰ্ড বয় সকলোকে নকওঁ ভালো কাম কৰা আছে কিন্তু 2-এগৰাকীৰ ব্যৱহাৰে হস্পিটেলখনৰ বদনাম আনি থাকে এতিয়াও মই নামি আহোঁতে মোক কেইজনমানে কমপ্লেইন কৰি আছিলে যে ট্ৰলিখনত 200 টকা খুজি আছে মই এতিয়াই আমাৰ পুলিচক কৈছোঁ যে আজি ৰাতি এৰেষ্ট কৰক বুলি আমাৰ ইয়াতে নাৰ্ছৰে হওক গ্ৰেড 4 বা ৱাৰ্ড বয় সকলোকে নকওঁ ভালো কাম কৰা আছে কিন্তু 2-এগৰাকীৰ ব্যৱহাৰে হস্পিটেলখনৰ বদনাম আনি থাকে এতিয়াও মই নামি আহোঁতে মোক কেইজনমানে কমপ্লেইন কৰি আছিলে যে ট্ৰলিখনত 200 টকা খুজি আছে মই এতিয়াই আমাৰ পুলিচক কৈছোঁ যে আজি ৰাতি এৰেষ্ট কৰক বুলি আমাৰ ইয়াতে নাৰ্ছৰে হওক গ্ৰেড 4 বা ৱাৰ্ড বয় সকলোকে নকওঁ ভালো কাম কৰা আছে কিন্তু 2-এগৰাকীৰ ব্যৱহাৰে হস্পিটেলখনৰ বদনাম আনি থাকে এতিয়াও মই নামি আহোঁতে মোক কেইজনমানে কমপ্লেইন কৰি আছিলে যে ট্ৰলিখনত 200 টকা খুজি আছে
মই এতিয়াই আমাৰ পুলিচক কৈছোঁ যে আজি ৰাতি এৰেষ্ট কৰক বুলি। এয়া মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশনা আৰু তাৰ পিছতে ডিচিপি মৃণাল ডেকাৰ নেতৃত্বত অভিযান চলাই 11জন ট্ৰলি পুলাৰক আটক কৰাৰ খবৰ ইতিমধ্যে আমি জনাই আছোঁ। এই সন্দৰ্ভত আৰু অধিক খবৰ লাভ কৰিম। আমাৰ সতীৰ্থ সাংবাদিক প্ৰিয়ব্ৰত গগৈৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আমি সংযুক্ত হৈছোঁ। প্ৰিয়ব্ৰত, মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পিছতহে গা লৰিল GMCH কৰ্তৃপক্ষৰ আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছত GMCHৰ ভিতৰ চলাত চলি থকা এইসমূহ কাণ্ডক লৈ এই মুহূৰ্তত তদন্ত আৰম্ভ কৰা হৈছে। 11জনকৈ অভিযুক্তক আটক কৰা হৈছে আৰু শেহতীয়া আৰু কি খবৰ আপুনি লাভ কৰিছে? হয় জয়ন্ত, গোটেই কথাখিনি যেন বৰ্তমান সময়ত কেঁচু খান্দোতে সাপ ওলোৱা ধৰণৰ হৈছে আৰু বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ স্বাস্থ্য কেন্দ্ৰৰ হৃদপিণ্ড বুলি যাক কোৱা হয়, ৰাজ্যখনৰ স্বাস্থ্য কেন্দ্ৰৰ এক প্ৰকাৰ হৃদপিণ্ড বুলি যাক কোৱা হয়, য'ত নেকি চৰকাৰী যি ব্যৱস্থাসমূহ বিশদভাৱে পোৱা যায়, বিভিন্ন ধৰণৰ সা সুবিধাৰ কথা বাৰে বাৰে কোৱা দেখিবলৈ পোৱা যায়। সেইখন চিকিৎসা মহাবিদ্যালয় অৰ্থাৎ গুৱাহাটী মেডিকেল কলেজ হস্পিটেল আচলতে কেনেধৰণে চলিছে বা তাৰ ভিতৰ চৰাত কেনেধৰণৰ আচলতে খাম খেয়ালিসমূহ সৃষ্টি হৈছে বা কেনেধৰণে আচলতে দালাল ৰাজ বৰ্তমান সময়ত চিকিৎসালয়খনত চলি আছে, সেই কথাবোৰ যেন কালিৰ ঘটনাটোৰ পাছৰ পৰাই বৰ্তমান সময়ত স্পষ্ট হৈ পৰিছে আৰু কেঁচু খান্দোতে এক প্ৰকাৰ সাপ ওলোৱা যেন এক প্ৰবৃত্তি বৰ্তমান সময়ত সূচনা হৈছে, তেনেধৰণৰ এক কথা বতৰা বৰ্তমান সময়ত হোৱা দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰী যোৱাকালিৰ দিনটোত যি সময়ত আচলতে গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈ আহিছিল, সেই সময়ত এহাল দম্পতীয়ে আচলতে অভিযোগ উত্থাপন কৰিছিল মুখ্যমন্ত্ৰীৰ ওচৰত আৰু সেই ভিত্তিতে মুখ্যমন্ত্ৰীয়ে এটা তাৎক্ষণিকভাৱে আচলতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আৰু তাৰ পাছতেই আচলতে তৎপৰ হোৱা দেখিবলৈ পোৱা গৈছে। গুৱাহাটী আচলতে ভঙাগড় থানাৰ লগতে যি GMCH কৰ্তৃপক্ষ আছে তৎপৰ হোৱা দেখিবলৈ পোৱা গৈছে। অতদিনৰ পৰা যি আচলতে কাৰুকাৰ্যসমূহ চলি আছিল, ট্ৰলি পুলাৰসকলে যি 200, 300, 400 টকা বাৰে বাৰে সংগ্ৰহ কৰি গৈছিল, এই গোটেই ঘটনাসমূহ যেন কালিৰ দিনটোতহে গম পাইছে GMCH কৰ্তৃপক্ষ তথা ভঙাগড় আৰক্ষী থানাই আৰু যেতিয়া মুখ্যমন্ত্ৰী তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে তাৰ পাছতহে যেন গা লৰিছে বৰ্তমান সময়ত গোটেই বিভাগটোৰ, গোটেই স্বাস্থ্য বিভাগটোৰ তথা আৰক্ষী প্ৰশাসনৰ বৰ্তমান সময়ত যেন গা লৰা দেখিবলৈ পোৱা গৈছে আৰু যোৱা নিশাতেই আচলতে 8 গৰাকী পুৰুষ আৰু 3 গৰাকী মহিলাক আটক কৰি বৰ্তমান সময়ত সোধা পোছা কৰি আছে ভঙাগড় আৰক্ষী থানাত আৰু ডিচিপি মৃণাল ডেকাৰ নেতৃত্বত আচলতে এক বৃহৎ অভিযান চলোৱা দেখিবলৈ পোৱা গৈছিল যোৱা নিশাৰ সময়ছোৱাত আৰু 11জনকৈ সেই ট্ৰলি পুলাৰক আচলতে যিসকলে ধন সংগ্ৰহ কৰিছিল, এজন ৰোগী যেতিয়া ইমাৰ্জেঞ্চি ৱাৰ্ডৰ পৰাই হওক বা চেকআপ ৱাৰ্ডৰ পৰাই হওক তেওঁলোকৰ বেডৰলৈকে ঠেলুকি লৈ যাব লগা হয় ট্ৰলিখনত, তেতিয়া তেওঁলোকৰ সেইটো আচলতে দায়িত্ব থাকে বা ট্ৰলি পুলাৰসকলে সেইটো কামেই, তেওঁলোকে ঠেলি লৈ যাব লাগে ৰোগীজনক আৰু তাৰ নিৰ্দিষ্ট বিচনাখনত শুৱাই থৈ আহিব লাগে। কিন্তু সেই বাবদ তেওঁলোকে আচলতে অবৈধভাৱে ধন সংগ্ৰহ কৰি আহিছিল বহুদিনৰ আগৰ পৰা আৰু তাৰ প্ৰতিক্ৰিয়া বৰ্তমান সময়ত আচলতে পাৰ্শ্বক্ৰিয়াসমূহ দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত। আৰু এটা কথা ক'ব লাগিব যে যি ধন সংগ্ৰহ কৰিছিল, এই ধন সংগ্ৰহ ব্যৱস্থাত যে কোনেও গম পোৱা নাছিল বা GMCH কৰ্তৃপক্ষ পূৰ্বৰ পৰা গম পোৱা নাছিল তেনেধৰণৰ নহয়। পূৰ্বৰ পৰা এই গোটেই কথা বতৰাখিনি ইমানেই বিশদভাৱে বা ইমানেই বহুলভাৱে চলি আহিছিল যে সকলোৱে প্ৰায় কথা বতৰাবোৰ গম পোৱাটো বা কথা বতৰাবোৰ জনাটো প্ৰায় নিশ্চিত বা গোটেই ছবিখন আচলতে স্পষ্ট। যদি এজন ৰোগী চিকিৎসালয়খনত ভৰ্তি কৰে, এজন আত্মীয়ই আচলতে গোটেই কথাখিনি জানে আৰু সেই মৰ্মে বাৰে বাৰে আচলতে বিভিন্ন সময়ত তেওঁলোকে অভিযোগো দাখিল কৰাৰ কথা ইতিমধ্যে পোহৰলৈ আহিছে। কিন্তু সেই সময়ত আচলতে কাৰ ছত্ৰ ছায়াত থাকি এইসকল দালালে এনেধৰণৰ কাম কাজসমূহ কৰি যাবলৈ সক্ষম হৈছিল আৰু তাৰ সমান্তৰালভাৱে আজিৰ দিনটোত বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে। যোৱাকালিৰ দিনটোত যেতিয়া মুখ্যমন্ত্ৰীয়ে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে তাৰ পাছতেই কিন্তু বৰ্তমান সময়ত যিসমূহ ৰোগীৰ আত্মীয় আছে তেওঁলোকে বিভিন্ন ধৰণৰ বৰ্তমান সময়ত অভিযোগ দাখিল কৰা দেখিবলৈ পোৱা গৈছে, বিভিন্ন ধৰণৰ অভিযোগ তেওঁলোকে লৈ অহা দেখিবলৈ পোৱা গৈছে। সেয়া লাগিলে আপুনি চিকিৎসালয় খণ্ডৰ যি পঞা লগা স্বৰূপটো, তাৰ যিসকল চিকিৎসক আছে চিকিৎসকসকলৰ ব্যৱহাৰ পাতিৰ কথাই কওক বা যি আয়ুষ্মানৰ ক্ষেত্ৰত যিসমূহ আচলতে ঔষধ পাতিৰ কথা আছে চিকিৎসালয়ৰ ঔষধালয়ৰ, গতিকে সেই কথা বতৰাবোৰে কওক গোটেই কথা বতৰাখিনি কিন্তু বৰ্তমান সময়ত পোহৰলৈ অহা দেখিবলৈ পোৱা গৈছে। গতিকে এই যি আচলতে 11জন ট্ৰলি পুলাৰ আছে তেওঁলোকক কেনেধৰণে আচলতে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব আৰু আজিৰ দিনটোত যিসকল আচলতে যিটো ঘটনাৰ পৰা সমগ্ৰ কথা বতৰাখিনি পোহৰলৈ আহিছে, সেই নৱজাতক 4দিনীয়া শিশুটি আচলতে মৃত্যুৰ ঘটনা, সেই ঘটনাসমূহ আজিৰ দিনটোত কাক কাক আওতালৈ অনা হ'ব। এগৰাকী নাৰ্ছ যি আচলতে ভানুপ্ৰিয়া মিশ্ৰ নামৰ যিগৰাকী নাৰ্ছক ইতিমধ্যে নিলম্বন কৰা হৈছে, সেইগৰাকী নাৰ্ছকে নিলম্বন কৰি দায়িত্ব সামৰিব
নে তাৰ পাছতে আচলতে যিসকল চিকিৎসক আছিল বা নিশাটো যিসকল দায়িত্বত আছিলে ইতিমধ্যে যিজন অধ্যক্ষ আছে অচ্যুত বসুৱে যোৱাকালি দিনটোত এটা মন্তব্য কৰিছিল যে অতি কম মানুহৰ দ্বাৰা গুৱাহাটী মেডিকেল কলেজখন চলি আছে বা 11 গৰাকী কেৱল মাত্ৰ নাৰ্ছ আছে বেবী ৱাৰ্ডত আৰু তেওঁলোকে আচলতে বৰ্তমান সময়ত গোটেই কাম কাজখিনি চলাই আছে বা চোৱা চিতা কৰি আছে এনেধৰণৰ মন্তব্য কৰিছিল কিন্তু সন্ধিয়া ভাগলৈ যেতিয়া মুখ্যমন্ত্ৰী আহিছিল মুখ্যমন্ত্ৰী এটা বিপৰীতমুখী তথ্য প্ৰকাশ পাইছে অধ্যক্ষই এটা ভাষ্য আগবঢ়াইছে আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰকৃত ছবিখন প্ৰকাশ কৰিছে আৰু তদন্তৰ কথা ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে 11 গৰাকী ট্ৰলি পুলাৰক আটক কৰি বৰ্তমান সোধা পোছা চলাই আছে আৰক্ষীয়ে প্ৰিয়ব্ৰত ধন্যবাদ জ্ঞাপন কৰিছো এই মুহূৰ্তত আপোনাক আৰু জিএমচিএইচত সংঘটিত হোৱা এই ঘটনাক লৈ নিজকে যথেষ্ট লজ্জা লাভ কৰা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে যথেষ্ট লজ্জানত হৈছে তেওঁ জিএমচিএইচৰ এনআইচিউত নৱজাতকৰ মৃত্যুক লৈ নিজকে যথেষ্ট লাজ পোৱা বুলি প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জিএমচিএইচৰ অধ্যক্ষৰ মন্তব্যক গৰিহণা দি শিশুটিৰ পিতৃ মাতৃক অধ্যক্ষই ক্ষমা খুজিব লাগে বুলি মন্তব্য কৰে নিশা জিএমচিএইচ কৰ্তৃপক্ষৰ সৈতে ঘটনাৰ বুজ লৈ এই ঘটনা ভুলো হৈছে অক্ষমনীয় অপৰাধো হৈছে বুলি মন্তব্য কৰি ব্যক্তি বিশেষৰ গাফিলতিতেই এই ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই 3-4 দিনৰ ভিতৰত তদন্ত কমিটিয়ে দিয়া প্ৰতিবেদনৰ ভিত্তিত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও আশ্বাস দিলে মুখ্যমন্ত্ৰীয়ে বিষয়টোৰ ওপৰত অনুসন্ধান কৰিবলৈ ৰাজ্য চৰকাৰে এখন 3জনীয়া কমিটি গঠন কৰি দিছে আমাৰ অতিৰিক্ত মুখ্য সচিব সুইটি সাংচন ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন আৰু এইমছৰ এজন বিশেষজ্ঞৰে সৈতে এই তদন্ত কমিটিটো গঠন হ'ব মই নিজে যিটো ফটোথেৰাপিক ইউনিটৰ পৰা বাগৰি পৰিছিলে মই নিজে তাক চাই আহিলোঁ যথেষ্ট খালী মেচিন থকা সত্ত্বেও এটা মেচিনতে কৰ্তব্যৰত নাৰ্ছে হওক চিকিৎসকে হওক 3টাকৈ বাচ্চাক একেলগে তেওঁলোকে ৰাখি থৈছিলে মেচিনৰো অভাৱ নাছিলে যথেষ্ট খালী মেচিন আছিলে এনেকুৱাও নহয় যে মেচিন নথকা বা মেচিনৰ অসুবিধাৰ কাৰণে তেওঁলোকে এটা সন্তানৰ জাগাত বা দুটা সন্তানৰ জাগাত 3টাক ৰাখি থবলগীয়া হৈছিলে অহা 3 দিনৰ ভিতৰত বা 4 দিনৰ ভিতৰত কমিটিখনে ৰিপৰ্ট দিব কৰ্তব্যৰত নাৰ্ছ গৰাকীক ইতিমধ্যে আমি নিলম্বিত কৰিব দিছো আৰু গোটেই বিষয়টো যেহেতু সিসিটিভি ফুটেজ আছে গতিকে গোটেই বিষয়টো আমি নিৰপেক্ষভাৱে তদন্ত কৰিম এইটো এটা ভুলো হৈছে আৰু অক্ষমনীয় অপৰাধো হৈছে আৰু কথাটো শুনাৰ প্ৰায় ৰাতিপুৱাৰ পৰা মনটো বেয়া লাগি আছে সেইকাৰণে মই নিজে গুচি আহিলোঁ এইটো একেবাৰে উচিত নহয় কন্যা সন্তানটিৰ পিতৃকো মই সাক্ষাৎ কৰিলোঁ আৰু তেওঁকো মই অহাকালি অফিচত মাতিছোঁ তেওঁকো মই যেনেকৈ পাৰোঁ সান্তনা দিবৰ বাবে চেষ্টা কৰিম কিন্তু ইমান ধুনীয়া 3.7 তাৰমানে ইমান ধুনীয়া সুঠাম বুলি ক'ব লাগিব ছোৱালী এজনী এনেকৈ আমাৰ হস্পিটেলত মৃত্যু হোৱাটো সেইটো মানি ল'বলগীয়া বিষয় নহয় মই নিজে অত্যন্ত দুখ আৰু লাজ পাইছোঁ যে এনেকুৱা ঘটনা আমাৰ মেডিকেল কলেজখনত হৈছে মই নিজে অত্যন্ত লাজ পাইছোঁ বুজাব নোৱাৰাকৈ মই লাজ পাইছোঁ প্ৰিন্সিপালে ক্ষমা খুজিব লাগে দেউতাক মাকৰ ওচৰত ইয়াতে বেলেগ কথা একো নাই ইয়াতে আৰু পেচেণ্ট বেছি হৈছে চৰকাৰক আৰু 100জন ডক্টৰ দিম মোকতো কেতিয়াও কোৱা নাই মইতো প্ৰিন্সিপালৰ লগত এভৰি 2 দিনত ফোনত কথা পাতো সন্তানটি সম্পূৰ্ণ নেগলেক্টৰ কাৰণে মৃত্যু হৈছে আজি জিএমচিএইচৰ নেগলেক্ট এতিয়া জিএমচিএইচ আৰু বিল্ডিংটোৱেতো নেগলেক্ট কৰা নাই কোনোবা এজন ব্যক্তিৰ নেগলেক্ট হৈছে গতিকে সেই নেগলেক্টটো আমি বিচাৰি উলিয়াব লাগিব আৰু এনেকুৱা ঘটনা যাতে ভৱিষ্যতে নহয় আমি তাৰ ব্যৱস্থা ল'ব লাগিব
আৰু পৰিয়ালটোক আমি ক্ষমা খুজিব লাগিব আৰু পৰিয়ালটোৰ যিটো কষ্ট তাক ক্ষমা খুজিলেও শেষ নহয় এটা মনত সদায় দুখ এটা লৈয়ে পৰিয়ালটো থাকিব লাগিব আৰু ইফালে জিএমচিএইচৰ NICUত নৱজাতকৰ মৃত্যুৰ ঘটনাত তদন্ত ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তদন্তৰ বাবে 3জনীয়া কমিটি গঠন কৰা হৈছে অতিৰিক্ত মুখ্য সচিব সুইটি সাংচন DME ডক্টৰ অনুপ বৰ্মন আৰু শিশুৰোগ বিশেষজ্ঞ জয় শংকৰে কৰিব তদন্ত নৱজাতকৰ মৃত্যুক দুৰ্ঘটনাজনক ঘটনা আখ্যা দিলে মুখ্যমন্ত্ৰীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ NICUত নৱজাতকৰ মৃত্যুৰ ঘটনা তদন্তৰ বাবে GMCHত উপস্থিত হয় DCP মৃণাল ডেকা আৰু ভঙাগড় থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হাস্পতালৰ CCTV ফুটেজ পৰীক্ষা কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ঘটনাটো কেনেদৰে সংঘটিত হ'ল সেয়া পৰ্যবেক্ষণ কৰি কৰ্তব্যৰ সময়ত থকা চিকিৎসক নাৰ্ছকো সোধা পোছা কৰে আৰক্ষী বিষয়া দুগৰাকীয়ে সেপ্টিসেমিয়া ৰোগত আক্ৰান্ত নাছিল মৃত শিশুটি চিকিৎসকে NICUতে ভৰ্তি কৰি ৰাখিছিল নৱজাতকটি মাতৃৰ পৰা দূৰৈত ৰখা হৈছিল সুস্থ কন্যা সন্তানটিক আছুতীয়া কক্ষৰ যন্ত্ৰৰ তাঁৰত ডিঙি ফচি ৰৈছিল শিশুটিৰ 15 আগষ্টৰ দুপৰীয়া জন্ম হৈছিল কন্যা সন্তানটিৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত নৱজাতকটিক গতাই দিয়া হ'ল পৰিয়ালক ইফালে GMCHৰ NICUত নৱজাতকৰ মৃত্যুৰ ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালে মই খবৰ পাইছো নাই কোৱা নহয় আৰু উচিত ব্যৱস্থা লোৱা হ'ব 100% দায়িত্ব আছে আৰু লগতে মই ইতিমধ্যে টেলিফোন যোগেদি কথা পাতিলো কোন কাৰ গাফলতিত এই কামটো হ'বলৈ পালে তাৰ ওপৰত কঠোৰ ব্যৱস্থা ল'বলৈ মই নিৰ্দেশ দিছো মহানগৰীৰ বশিষ্ঠ নৈৰ ওপৰত ঘৰ সজা একাংশ লোকক উচ্ছেদ প্ৰশাসনৰ 7 দিনৰ ভিতৰত আঁতৰি যাবলৈ প্ৰশাসনে জাৰি কৰিছিল জাননী দীৰ্ঘদিন ধৰি বশিষ্ঠ নৈৰ বুকু দখল কৰি বসতি কৰি আহিছিল কেইবাটাও পৰিয়ালে বশিষ্ঠ মন্দিৰৰ পৰা মাত্ৰ কিছু নিলগতেই নলাত পৰিণত হৈছিল বৃহৎ নৈখন নিউজ 18ৰ বাতৰিৰ পিছতে গা লৰিল মহানগৰ জিলা প্ৰশাসনৰ বশিষ্ঠাশ্ৰম দেৱালয় পৰিচালনা সমিতি বৃহত্তৰ যুৱ ঐক্য মঞ্চৰ লগতে স্থানীয় ৰাইজে বশিষ্ঠ নৈ বেদখলমুক্ত কৰিবলৈ প্ৰশাসনলৈ কেইবাবাৰো আবেদন জনাইছিল অৱশেষত প্ৰথম পৰ্যায়ত 3টা পৰিয়াললৈ জাননী প্ৰশাসনৰ বশিষ্ঠ নৈখন বেদখল মুক্ত কৰি পুনৰুজ্জীৱিত কৰাৰ পদক্ষেপৰ বাবে বশিষ্ঠাশ্ৰম দেৱালয়ৰ লগতে স্থানীয় ৰাইজে প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে নিউজ 18ৰ বাতৰিৰ পিছত গা লৰিল অৱশেষত প্ৰশাসনৰ ইয়া মহানগৰী বশিষ্ঠ নৈ বেদখল কৰি নৈৰ ওপৰতেই নৈৰ পাৰতেই ঘৰ সাজি বসতি স্থাপন কৰি আহিছিল একাংশ পৰিয়ালে 7 দিনৰ ভিতৰত আঁতৰি যাবলৈ প্ৰশাসনে জাৰি কৰিছিল জাননী আমাৰ সতীৰ্থ সাংবাদিক উৎপল হালুৰ সৈতে সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত উৎপল অৱশেষত প্ৰশাসনৰ গা লৰিল আজি এই উচ্ছেদ অভিযান সন্দৰ্ভত আৰু কি খবৰ আছে চাওক ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ গাতে থকা অসমৰ গংগাক লৈ আমি নিউজ 18 বহু বাতৰি সম্প্ৰচাৰ কৰিছিলো যে পূৰ্বৰ 20 মিটাৰ বহল থকা সন্ধ্যা ললিতা কান্তাৰ সংগমস্থলী কোনো স্থানত মাত্ৰ 2 মিটাৰহে অৱশেষ আছিলে অৰ্থাৎ 20 মিটাৰ মানে হৈছে 60 ফুটতকৈ অধিক বহল আছিলে উৎপত্তিস্থলত কিন্তু বৰ্তমান যি সংকুচিত হয় মাত্ৰ 2 মিটাৰ 6 ফুট আছে হতি কিছু দৃশ্য জুম কৰি দেখুৱাবলৈ মই অনুৰোধ কৰিছো যে এই সমস্থানত বহু কেইঘৰ লোকে ইয়াতে বেদখল কৰিছে এই মুহূৰ্তত টেলিভিছনৰ স্ক্ৰীনত যি দৃশ্য চলি আছে দেখুৱাই আছো যে মাত্ৰ ফুটহে এই স্থানত বহল আছে ইয়াতে বহু লোকে ইয়াতে ঘৰ সাজিছে যাৰ বাবে নিউজ 18ত সবিস্তাৰে বাতৰি সম্প্ৰচাৰ হৈছিল বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে বিভাগীয় কৰ্তৃপক্ষই প্ৰথম পৰ্যায়ত 3 ঘৰ লোকলৈকে ইতিমধ্যে তেখেতসকলে জাননী দিছে জাননী দিয়া লোক 3 ঘৰ হৈছে প্ৰফুল্ল হৈকিয়া আনহাতে অন্য 3 গৰাকী লোক আছে ইয়াৰে যিসকল স্থানীয় পূজাৰী আছে তেখেতসকলৰ পৰা জানিব বিচাৰিম যে এই বেদখল সন্দৰ্ভত আপোনালোকে কেনেকুৱা নদীখন দেখিছিলে কি পালে হয় এটোতো ইয়াত যিবিলাক ৰাইজ আহে আগৰ পৰা বা আমিতো আছোৱেই প্ৰত্যক্ষভাৱে ইয়াত বছৰে বছৰে নদীখন সংকুচিত হৈ গৈ আছে আৰু সেই মৰ্মে আমি বহুতবাৰ প্ৰশাসনৰ লগত যোগাযোগ কৰিছিলোঁ আৰু শেহতীয়াভাৱে আমাৰ কাৰণে গোটেই বশিষ্ঠ অঞ্চলৰ কাৰণে আৰু গোটেই অসমবাসী ভাৰতবাসী ৰাইজৰ কাৰণে এটা ভাল খবৰ
যে শেহতীয়াকৈ চৰকাৰে কিছু পৰিমাণে এই বেদখলমুক্ত কৰাৰ চেষ্টা আৰম্ভ কৰিছে। ইতিমধ্যে তেখেতসকলক সেই পৰিয়ালখিনিক জাননী জাৰি কৰিছে, সময়সীমা বান্ধি দিছে। আৰু আমি আশা ৰাখিছোঁ এই পদক্ষেপ যাতে সফল হয় আৰু গোটেই নদীখন বেদখলমুক্ত হৈ এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰে, সেইটো আমি গভীৰভাৱে আশা কৰিছোঁ। আশা নহয়, এইটো আমি সফল হ'ব বুলি বিশ্বাস কৰিছোঁ। আগতে কিমান বহল আছিলে ধৰক নদীখন যথেষ্ট বহল আছিলে, 60 ফুট 50 ফুট ঠাই লাগি লাগি ভাঁজ হয়, গোটেই নদীখন বহল আছিল আৰু এটা সুন্দৰ পৰিৱেশ আছিল। কিন্তু কালক্ৰমত কি জানো কি হয়, মানুহখিনি কি ভাবে যে আচলতে নদীখন থাকিলে এই পৰিৱেশটো থাকিলেহে আমি বসবাস কৰি বা কাম কৰি আমি এটা ভাল পৰিৱেশ পাম। এই ভাৱটো যে কিয় নাহে, কিয় অহা নাছিলে, এইটো এটা বৰ ডাঙৰ প্ৰশ্ন। যি হওক, সেই কামখিনিৰ এগেইনষ্টত বা সেই কামখিনিৰ ঠিক কৰাৰ কাৰণে আগবাঢ়ি আহিছে চৰকাৰ। আমি বহুবাৰ হেৰি কৰিছিলোঁ আৰু বহুত এনেকুৱা ধৰণৰ বাতৰি প্ৰিণ্ট মিডিয়া, কি বুলি কয়, টিভি মিডিয়াত আমি ইতিমধ্যে বহুত প্ৰচাৰ হৈছে। তাৰ ফলশ্ৰুতিত এতিয়া আমি আশা ৰাখিছোঁ যে এই নদীখন গোটেইখিনি সম্পূৰ্ণৰূপে বেদখলমুক্ত হ'ব। কাৰ কাৰ তালৈকে জাননী আহিছে? এই পুতুল শইকীয়া, জয়ন্ত হাজৰিকা আৰু কিবা চাহু, যোগী চাহু। ইতিমধ্যে উল্লেখ কৰিছে যে 3গৰাকী লোক, পুতুল শইকীয়া, জয়ন্ত হাজৰিকা আৰু যোগী চাহু, এই 3ঘৰ লোকে দাগ নম্বৰ, চৰকাৰী দাগ নম্বৰ 20 আছিলে আৰু সেই 20 নম্বৰ দাগৰ মাটিখিনি দখল কৰি আছিলে। অৰ্থাৎ 20 নম্বৰ দাগটো হৈছে বশিষ্ঠ নৈৰ দাগ। এই বশিষ্ঠ নৈখনে দখল কৰিছিলে। আপুনি চিন্তা কৰক, যি ধৰ্মীয় সংগমস্থলীক অসমৰ গংগা বুলি কোৱা হয়, য'ত বশিষ্ঠ মুনিয়ে তেওঁ আৰাধনা কৰি এই নৈখন নমাই আনিছিলে, সেই নৈখনে এতিয়া বেদখল হৈছিলে। পূৰ্বে নিউজ 18 সবিস্তাৰে বাতৰি সম্প্ৰচাৰ হৈছিলে, হোৱাৰ পিছতে এতিয়া চৰকাৰ প্ৰশাসনে তৎপৰ হৈছে আৰু তৎপৰ হৈ এতিয়া 3ঘৰ লোকক প্ৰথম পৰ্যায়ত জাননী দিছে। অকল এই 3ঘৰে নহয়, সতীৰ্থই দৃশ্য দেখুৱাব। ইয়াতে যিসমূহ বাসগৃহ আছে, জুম কৰি মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যে যিফালে চোৱা যায় সেইফালে এতিয়া এনেদৰে বেদখল হৈছে। আমি এই মুহূৰ্তত টেলিভিছনৰ স্ক্ৰীণত যি দৃশ্যসমূহ গৈ আছে তাত দেখিলেই আপুনি অনুমান কৰিব যে পূৰ্বৰ 60 ফুটৰ ঠাইত এতিয়া মাত্ৰ 6 ফুট, অৰ্থাৎ 20 মিটাৰৰ ঠাইত 2 মিটাৰহে ইয়াৰে অৱশিষ্ট হৈছে। এয়া হৈছে উৎপত্তি স্থলৰে দৃশ্য। মই সতীৰ্থই 360 ডিগ্ৰী কেমেৰা কৰি ঘূৰাই দিবলৈ কৈছোঁ যে এইখন হৈছে সন্ধ্যালিতা কান্তাৰ সংগমস্থলী বশিষ্ঠ মন্দিৰ, আৰু এয়াই হৈছে এতিয়া বশিষ্ঠ মন্দিৰৰ পৰিৱেশ। আৰু বশিষ্ঠৰ যদি উৎপত্তিৰ দৃশ্য দেখুৱাও এই মুহূৰ্তত, এয়া উৎপত্তিৰ স্থান, আৰু এই উৎপত্তিৰ স্থানৰ এইফালৰ দৃশ্যটো চাইছে আপোনালোকে যে ইয়াৰে এতিয়া বহল হৈছে প্ৰায় 50ৰ পৰা 60 ফুট। তাৰ বিপৰীতে কিছু সময় পূৰ্বে আমি যি দৃশ্য দেখুৱাইছিলোঁ সেই দৃশ্য মাত্ৰ 6 ফুট। অৰ্থাৎ অনুমান কৰক যে সন্ধ্যাললিতা কান্তাৰ সংগমস্থলীকে এক প্ৰকাৰ কেনেধৰণে বেদখল কৰিছে। আৰু কিছু জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে এইসমূহ স্থানত এতিয়া যি সন্ধ্যাললিতা পাহাৰৰ পৰা বৈ অহা নৈৰ, এই ধৰণৰ নৈৰ যি ধৰণৰ সোঁত আছে বা যি নৈ জুৰি বৈ আহিছে নিজৰাৰ পানীৰে, সেইসমূহ কিন্তু এইদৰে বৈ আহে। কিন্তু এই স্থানত উৎপল, ইয়াৰ পূৰ্বে এই অঞ্চলটোত কৃত্ৰিম বানৰ সমস্যা নাছিল, কিন্তু শেহতীয়াকৈ বৰষুণত দেখিবলৈ পোৱা হৈছে এই স্থানসমূহে এতিয়া কৃত্ৰিম বানত বুৰ গৈছে। হয়, চাওক, সেই কথা আমি তেখেতৰ মুখেৰে জানিবলৈ চেষ্টা কৰিম যে আমিও বহুকেইবাৰ দেখিছোঁ যে পূৰ্বে নৈখনত বা বশিষ্ঠ মন্দিৰৰ সমীপত আমি পূৰ্বে বহু বাতৰি দেখুৱাইছোঁ যে বহুখিনি বানপানী উফন্দি উঠিছিলে। পূৰ্বে কিন্তু এনেকুৱা বানপানী হোৱা নাছিলে। ইয়াৰ কাৰণটো কি বুলি ভাবিছিলে? পূৰ্বে আচলতে কি হয়, এইটো পাহাৰীয়া নদী আৰু বশিষ্ঠ গংগাৰ ওপৰত পাহাৰত হেৰি আছে, বৰষুণ যেতিয়া বেছি হয় তেতিয়া ঢল আহে। আৰু এতিয়া কথাটো কি হৈছে, ওপৰৰ ফালেও আমাৰ মন্দিৰৰ সমীপৰ আগৰ ফালে পঞ্চকন্যাৰ ফালেও তেনেকুৱা মানে কিছুমান মানুহে ঘৰ বনাই বা নদীটো ঠেক কৰি দিছে, যাৰ ফলত খুব সোনকালে আজিকালি মানে নদীটো উফন্দি উঠে। আগতে এনেকুৱা নাছিল। আগতে নদীখন বহল আছিল, যদিও উফন্দি উঠিছিল বা এটা সোঁত আহিছিল, কিন্তু ইমান ভয়াৱহকৈ অহা নাছিল। আহিছিল আগতে, কেতিয়াবা খুব প্ৰলয় হ'লে। দুটা দৃশ্য খুব ভাইৰেল হৈছে যে পানী পুৰা ওপৰলৈকে। এইবাৰ খুব মানে খুব সঘনে দুটা তেনেকৈ ঢল আহিছে বা দুটা তেনেকৈ বানপানী সদৃশ এটা পৰিৱেশৰ সৃষ্টি হৈছিল। মই ভাবোঁ সেই একেই কথা, সেই বেদখল বা অনাহুত পৰিৱেশ এটা সৃষ্টি কৰাৰ কাৰণে এই বস্তুটো হৈছে। গতিকে মই ইয়াৰ লগতে আকৌ এবাৰ অনুৰোধ কৰিব বিচাৰিছোঁ সদায় ৰাইজক যে তেওঁলোকে তেওঁলোকৰ বাসস্থানখিনি মানে বশিষ্ঠ মন্দিৰ সুৰক্ষা কৰি পেলাই তেওঁলোকে বসবাস কৰক। তেওঁলোকে এই কথাটো আকৌ এবাৰ মনলৈ আনক। এইটো কাৰো নিজা কথা নহয়, কাৰো ব্যক্তিগত কথা নহয়। পৰিৱেশটো ভালে থাকিলেহে তেওঁলোকে বসবাস কৰি ভাল পাব, এটা উন্নত শৈলীতে তেওঁ বসবাস কৰিব পাৰিব। যদি পৰিৱেশটোৱে বেয়া হয়, এইটো যদি
নাথাকে, নদীখন যদি বন্ধ হৈ যায় আমি চিনাকি কি দিম? এইখন এখন বশিষ্ঠ গংগা, অসমৰ বশিষ্ঠ গংগা, বশিষ্ঠমণি আবাহন কৰি অনা গংগা। এই গংগাক আমি সুৰক্ষা দিব লাগে, গংগাক ভালকৈ ৰাখিব লাগে। তাৰ ফলশ্ৰুতিত যদি আমি তাক ধ্বংস কৰোঁ, এইটো আমি কেনেকুৱা মানুহ হ'লোঁ? এইখিনি আকৌ এবাৰ চিন্তা কৰক, আকৌ এবাৰ তেওঁলোকে নিজে নিজে চৰকাৰে যি পদক্ষেপ লৈ তাত সহযোগ কৰক, তেওঁলোকে নিজৰ বাসস্থান সলনি কৰক, সুন্দৰ এটা পৰিৱেশৰ সৃষ্টি কৰক। এইটো আকৌ এবাৰ অনুৰোধ কৰিছোঁ ৰাইজক। উৎপল, আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। কেব চালকৰ প্ৰতিবাদক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। কেব চালকে কিমান প্ৰতিবাদ কৰে কৰক, যিমান বন্ধ দিয়ে দিয়ক। হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও খুলি দিবলৈ নকয়। মই অচিনাকি কেব চালকৰ কথাহে কৈছোঁ, চিনাকিসকলে যদি গাত পাতি লয় মোৰ আপত্তি নাই। এইখন চৰকাৰ অচিনাকিৰ পক্ষত সদায় কঠোৰ বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। প্ৰতিবাদ কৰিব পাৰে, মোৰ কোনো আপত্তি নাই। 2-4 দিন গাড়ী চলোৱা বন্ধ কৰি দিয়ক। হিচাপ নিকাচ মোৰ কাৰ্যকালতে হ'ব লাগিব। যদি কেব চালকে বন্ধ কৰি দিয়ে, হিমন্ত বিশ্ব শৰ্মাই এবাৰো নকয় খুলি দিয়ক বুলি। এনেতো অসম বন্ধ হ'লে 2-4 দিন বন্ধ হৈ থাকে। গতিকে যিটো মই সঁচা কথা কৈছোঁ, এইটো সঁচা কথাতে থাকিব। আৰু মই কাক কৈছোঁ? অচিনাকি লোকৰ কাৰণে কৈছোঁ। যদি চিনাকি লোকসকলে নিজে গাত পাতি লয়, সেইটো মোৰ দুখ নহয়। মই কৈছোঁ যে উবেৰৰ গাড়ী চলোৱা অচিনাকি ড্ৰাইভাৰ, চিনাকিখিনিকতো মই কোৱা নাই। গতিকে অচিনাকিৰ লগত যদি চিনাকিসকলে আন্দোলন কৰে, কৰিব। 6 দিন কৰিব, 7 দিন কৰিব, 8 দিন কৰিব, 10 দিন কৰিব। কিন্তু এইখন চৰকাৰ অচিনাকি লোকসকলৰ বিৰুদ্ধে এখন কঠোৰ চৰকাৰ। গতিকে ইয়াতে বেলেগ কথা নাখাতে। ইয়াত মই ক'লো য'ত অচিনাকি আছে, চিনাকিসকলে মোৰ লগত আছে। চিনাকিসকলেতো মোক হোৱাটছআপ কৰি আছে, দাদা বৰ ভাল কৈছে বুলি। চিনাকিসকলৰ লগত কথা নাই। অচিনাকিসকলৰ লগত এই চৰকাৰখনে কম্প্ৰমাইজ নকৰে। আৰু এইবাৰ যদি আমি কম্প্ৰমাইজ কৰোঁ, অসমীয়া জাতি কেতিয়াও মূৰ তুলি উঠিব নোৱাৰে। উৰিয়াম ঘাটৰ উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। অসমৰ বন সুৰক্ষা সন্দৰ্ভতো গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি উচ্চ ন্যায়ালয়ৰ। উৰিয়াম ঘাটৰ বাসিন্দাসকলক 7 দিনৰ ভিতৰত ঘৰ খালী কৰিবলৈ অন্তিম নিৰ্দেশনা। লগতে ৰাজ্যৰ বনাঞ্চলসমূহ অবাধ বেদখলৰ পৰা ৰক্ষা কৰাৰ বাবেও নিৰ্দেশ দিলে উচ্চ ন্যায়ালয়ে। বেদখলকাৰীৰ বিৰুদ্ধে অপৰাধমূলক ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিয়াৰ লগতে বেদখল দেখিও কোনো ব্যৱস্থা গ্ৰহণ নকৰা বিষয়াসকলৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিলে উচ্চ ন্যায়ালয়ে। ইয়াৰ লগতে ৰাজ্যৰ সকলো সংৰক্ষিত বনাঞ্চল আৰু বনাঞ্চলত বেৰ দিয়াৰ লগতে ভৱিষ্যতে বেদখল বন্ধ কৰিবলৈ সীমান্তত চেক গেট স্থাপন কৰাৰ নিৰ্দেশনা প্ৰদান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ে আমাক আৰু শক্তিশালী কৰিলে, আমি আৰু অধিক ৰূপত উচ্ছেদ কৰিব পাৰিম। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উচ্ছেদৰ ৰায়ক লৈ এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যি গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ঐতিহাসিক ৰায়দান কৰিছে, ৰায়টোৰ অৰ্ডাৰ কপি আমাৰ হাতত অহা নাই, কিন্তু ইউটিউব ভিডিঅ'ত চাই চিফ জাষ্টিছ ডাঙৰীয়াই যিখিনি কথা কৈছে, মহামান্য মুখ্য ন্যায়াধীশ ডাঙৰীয়াই, তাৰ ওপৰত এটাই কমেণ্ট দিব লাগিব যে এইটো এটা ঐতিহাসিক ৰায়দান। তেখেতে এটা কথা কৈছে যে ফৰেষ্টত যাতে কেতিয়াও এভিকশ্যন হ'ব নোৱাৰে, তাৰ কাৰণে চৰকাৰে এটা খুব কঠোৰ ৰেগুলেশ্যন আনিব লাগে। দ্বিতীয়তে, যিবিলাক বিষয়াৰ দিনত ফৰেষ্টত এই ধৰণৰ লাৰ্জ স্কেল বেদখল হৈছিলে, তেওঁলোকৰ ওপৰত চৰকাৰে ব্যৱস্থা ল'ব লাগে। আৰু আপোনালোকে জানে যে এই গোটেই লাৰ্জ স্কেলৰ যিটো এভিকশ্যন, এইটো 2006ৰ পৰা 11-14ৰ ভিতৰত হোৱা এটা এনক্ৰচমেণ্ট। যিজন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিষয়াৰ দিনত এনক্ৰচমেণ্ট হৈছে, গোৱালপাৰাত তেওঁৱে এতিয়া উকিল হৈছে। মই এখন প্ৰেছ কনফাৰেন্সতো আপোনালোকক কৈছিলোঁ। দ্বিতীয়তে, মুখ্য ন্যায়াধীশ ডাঙৰীয়াই কৈছে যে 7 দিনৰ নটিচ দিব নালাগে, 15 দিনৰ নটিচ দিব লাগে। আৰু কাৰোবাৰ যদি কয় যে নহয় এইটো মোৰ ৰেভিনিউ লেণ্ড, আমি শুনিব লাগে। গতিকে
অসম চৰকাৰৰ যিটো প্ৰচেষ্টা আছিলে এই প্ৰচেষ্টাত আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ঐতিহাসিকভাৱে মোহৰ মাৰিলে বৰঞ্চ চৰকাৰতকৈও তেওঁলোক আগুৱাই গ'ল কাৰণ চৰকাৰে এভিকশ্যন কৰিছিলে বিষয়ৰ ওপৰত শাস্তি আজিলৈকে লোৱা নাছিলে দ্বিতীয়তে এই ৰায়দান যদিও ৭৫ গৰাকী ব্যক্তিৰ ওপৰত কৰিছে উৰিয়াম ঘাটৰ কিন্তু খণ্ড বিচাৰপীঠে এটা ভৱিষ্যতৰ কাৰণে এটা গাইডলাইন দি দিলে তাৰমানে এতিয়া ছিংগল বেঞ্চতো কিবা কেছ যদি চলি আছিলে কৰবাত আছিলে এই গোটেইবিলাক আজিৰ পৰাই এই অৰ্ডাৰটোৰ জৰিয়তে এটা ইউনিফৰ্ম অৰ্ডাৰ হৈ গ'ল যেতিয়া আমি 15 দিনৰ নটিচ দি আমি এভিকশ্যন কৰিব পাৰিম মই ভাবো যে ইয়াৰ ফলত আমি ফৰেষ্টৰ বহুত মাটি উদ্ধাৰ কৰিব পাৰিম এইকেইদিন ভাৰতৰ বহুত অদ্ভুত মানুহে অসম ভ্ৰমণ কৰি আছে এনআৰচিৰ সময়তো এইসকল লোক আহি সমগ্ৰ প্ৰক্ৰিয়াটো বেয়া কৰি পেলাইছিল ৰাজ্যত চলি থকা উচ্ছেদৰ মাজতে বাহিৰৰ মানুহ অহাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে এইকেইদিন গোটেই ভাৰতৰ পৰা বিভিন্ন অদ্ভুত মানুহবিলাকে অসম ভ্ৰমণ কৰি আছে এনআৰচিৰ সময়তো এই মানুহবিলাক আহিছিলে আৰু আমি তেওঁলোকক ট্ৰেক ৰাখি আছো আজি আহিছে ইৰফান আলী ইঞ্জিনিয়াৰ নেহা দাৰবানে এডভোকেট মুম্বাই হাইকোৰ্ট কেৰালাৰ পৰা বহুত এনেকুৱা মানুহ আহি আছে এনআৰচিৰ সময়তো বাহিৰৰ পৰা এই ধৰণৰ মানুহবিলাক আহিয়ে আমাৰ গোটেই প্ৰচেষ্টাটো নষ্ট কৰি দিছিলে তেতিয়া চৰকাৰে এইবিলাক ঘটনাৰ ওপৰত চকু ৰাখা নাছিলে যেনেকৈ মই হৰ্ষ মণ্ডলৰ ওপৰত কৈছিলোঁ এইবাৰ প্ৰত্যেকজন ব্যক্তিৰ ওপৰতে আমি চকু ৰাখিছোঁ আৰু কোনোবাই এক কদম নিয়মতকৈ আগত গ'লে ইয়াতে এৰেষ্ট হ'ব কোনোবাই যদি প্ৰয়োজনতকৈ এক কদম বেছি ৰাজনীতি কৰে এৰেষ্ট হ'ব তেওঁলোক কোনো মৌলাবাদী ব্যক্তি কি লাগিলে কেৰালাৰ পৰা হওক মুম্বাইৰ পৰা হওক দিল্লীৰ পৰা হওক অসমত প্ৰশ্ৰয় দিয়া নহ'ব এওঁলোক হৈছে মৌলাবাদীৰ শক্তি যোনে নেকি এই ঘটনাবিলাক ৰক্ষণাবেক্ষণ কৰে এনআৰচিৰ সময়ত আপোনালোকে বা আমি গম নাপালোঁ তেওঁলোকে মই ইছলাম উদ্দিন মোৰ দেউতাৰ নাম ৰহিম উদ্দিন হাইলাকান্দি ভোটাৰ লিষ্টৰ পৰা উলিয়াই লৈ আহিলে যে দেউতাৰ নাম ৰহিম উদ্দিন এই ল'ৰাজনে ক'লে যে মোৰ দেউতা মাৰ মিলন হ'ল আপোনালোকে বহুত নিউজ কৰিছিল যে পুতেক বাপেকৰ মিলন হ'ল আপোনালোকেও নিউজ কৰিছে যে 40 বছৰ পিছত দেউতাক মাকৰ পুতেক জীয়েকৰ মিলন হ'ল এইবিলাক পুতেক জীয়েক নাছিলে যিহেতু নামটো একে এই নামটোৰ তেওঁলোকে এডভান্টেজ লৈছিল সেই কথাবিলাক আমিও সহজ সৰল মানুহ এনেকুৱা যে কৰিবতো আমিও নাজানো এতিয়া এই গোটেই ঘটনাবিলাক পোহৰলৈ আহিছে যোৱা 5 বছৰত এনেকুৱা বহুত ঘটনা আমি গম পালোঁ আজি আমি সুপ্ৰিম কোৰ্টকো ক'ব ৰেডি হৈ আছোঁ যিজন বাপেক পুতেকৰ মিলন হ'ল যিজন মামাক ভাগিনীয়েকৰ মিলন হ'ল আচলতে বাপেক পুতেক নহয় মামাক ভনীয়েক নহয় ভাড়াত অহা দেউতাক এতিয়া এই গোটেই পদে পদে আজি কেৰালাৰ পৰা কোন আহিছে কালি মুম্বাইৰ পৰা কোন আহিছে মই নিজে ট্ৰেক কৰি আছোঁ একেবাৰে ক্লিয়াৰ কথা যে ফৰেষ্টত সোমাব আগত পাৰ্মিশ্যন লাগিব ইফালে উৰিয়াম ঘাট বনাঞ্চলৰ উচ্ছেদক লৈ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক লৈ মন্তব্য আগবঢ়াইছে মহাধিবক্তা দেৱজিৎ শইকীয়াই আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ডিভিজন বেঞ্চ অনাৰেবল চিফ জাষ্টিছ আশুতোষ কুমাৰ আৰু জাষ্টিছ অৰুণদেৱ চৌধুৰী ডিভিজন বেঞ্চ এটা গুৰুত্বপূৰ্ণ ৰায় দিছে এই ৰায়টো দিছে কিছুদিনৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ত উচ্ছেদ সম্পৰ্কত কিছুমান কেছ চলি আছিলে ৰিট পিটিশ্যন চলিছিলে আৰু ৰিট পিটিশ্যনৰ ইণ্টাৰিম অৰ্ডাৰ এগেইনষ্টত ডিভিজন বেঞ্চত এপিল হৈছিলে এই এপিলত আজি এটা খুব গুৰুত্বপূৰ্ণ জাজমেণ্ট দিলে এই জাজমেণ্টত এইটোকে কোৱা হ'ল যে অসমত প্ৰায় 29 লাখ বিঘা মাটি ফৰেষ্টৰ পৰা বিভিন্ন জাগাত অসমত হেৰি হৈ আছে এনক্ৰোচমেণ্ট চলি আছে আৰু সেই এনক্ৰোচমেণ্টৰ যিটো ষ্টেপ অসম চৰকাৰে লৈছে আজি 2-3 মাহৰ পৰা সেইটো গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰশংসা কৰি কেইটামান নিৰ্দেশনা জাৰি কৰিছে সেই নিৰ্দেশনা মতে যিসকল ব্যক্তি বৰ্তমানলৈকে উৰিয়াম ঘাটত অৰ্থাৎ দয়াং ৰিজাৰ্ভ ফৰেষ্ট আৰু নাম্বৰ ৰিজাৰ্ভ ফৰেষ্টত আছে যিসকল ইতিমধ্যে তাৰ পৰা উঠি গ'ল তেওঁলোকক বাদ দি পেলাই যিসকল এতিয়াও কোৰ্টৰ অৰ্ডাৰৰ ভিত্তিত তাতে আছে তেওঁলোকক আজিৰ পৰা 7 দিনৰ ভিতৰত
সেই জায়গা এৰি যাবলৈ নিৰ্দেশ দিছে আৰু যদি তেওঁলোকে কোনোবাই সেই নিৰ্দেশ অমান্য কৰে অসম চৰকাৰক 7 দিনৰ পিছত উচ্ছেদ অভিযান পুনৰ চলাবলৈ নিৰ্দেশ দিছে। ইয়াৰ উপৰি এই কেছটো হওঁতে বিভিন্ন জায়গাত অসম চৰকাৰৰ আগৰ ফৰেষ্টৰ অফিচিয়েলসকলে তেওঁলোক থকা অৱস্থাটো যিহেতু বিভিন্ন সময়ত এনক্ৰোচমেণ্ট হৈছিলে সেইটো গুৰুত্ব সহকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি অবজাৰ্ভ কৰিছে আৰু কৈছে যিসকল ফৰেষ্ট অফিচাৰে তাতে তেওঁলোকৰ কৰ্তব্যত থকা সময়তো যে তাতে বিভিন্ন সময়ত এনক্ৰোচমেণ্ট হৈছিলে বা বিভিন্ন কমাৰ্চিয়েল এক্টিভিটিজ আৰু ফৰেষ্টত যিবিলাক কাম নন ফৰেষ্ট এক্টিভিটিজ হোৱাত সহায় কৰিছিলে বা তেওঁলোকে চকু মুদি আছিলে সেইসকল ফৰেষ্ট অফিচাৰ এগেইনষ্টত প্ৰচিডিংছ ড্ৰ কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। লগত অসম চৰকাৰক এইটোও কৈছে যাতে ভৱিষ্যতে যাতে আৰু এনেকুৱা ধৰণৰ এনক্ৰোচমেণ্ট নহয় বা নন কমাৰ্চিয়েল এক্টিভিটিজ নন ফৰেষ্ট এক্টিভিটিজ কোনো ৰিজাৰ্ভ ফৰেষ্টত নহয় তাক যাতে এনচিয়ৰ কৰিবৰ কাৰণে এটা মেকানিজিম এটা তৈয়াৰ কৰিব দিছে আৰু ৰেগুলেশ্যন আনিব দিছে। নাছাৰ বিশেষ মহাকাশ অভিযান সামৰি ভাৰতত উপস্থিত হোৱা ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা এয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বিশেষ বাৰ্তালাপত মিলিত হৈছে। পোনপটীয়া সম্প্ৰচাৰ बहुत जरूरी है सर। हमें इस बात का आभास मैं गया ही इसलिए था। मिशन तो एक सक्सेसफुल हुआ है सर, हम लोग वापस आ गए हैं, लेकिन ये मिशन अंत नहीं है, मिशन तो शुरुआत है। तो मैंने उसी दिन भी कहा, आपने उस दिन बोला था सर, हमारा पहला कदम है, पहला कदम है सर। तो इस पहले कदम का मेन जो उद्देश्य था वो यही था कि हम कितना कुछ इससे सीख के हम वापस ला सकते हैं सर। लेकिन सबसे बड़ा काम होगा हमारे सामने एक बहुत बड़ा एस्ट्रोनॉट का पूल होना चाहिए हमारे पास सर। हमारे सामने 40-50 लोग सर रेडी इस प्रकार का। अब तक तो शायद बहुत कम बच्चों के मन में होता होगा हाँ यार ये कुछ अच्छा है, लेकिन अब आपके आने के बाद शायद वो विश्वास भी बहुत बढ़ेगा, आकर्षण भी बढ़ेगा। सर जब मैं छोटा था राकेश शर्मा सर पहली बार गए थे 1984 में, पर एस्ट्रोनॉट बनने का सपना कभी मेरे मन में नहीं आया क्योंकि हमारे पास कोई प्रोग्राम नहीं था, कुछ भी नहीं था सर। बट मैं जब इस बार गया सर स्टेशन में तो 3 बार मैंने बच्चों से बात की। एक बार लाइव इवेंट था सर और 2 बार रेडियो के थ्रू उनसे बात हुई। और तीनों इवेंट में सर एक बच्चा था हर इवेंट में जिसने पूछा कि सर मैं कैसे एस्ट्रोनॉट बन सकता हूँ। तो मुझे लगता है कि ये अपने आप में हमारे देश के लिए बहुत बड़ी सफलता है सर कि आज के भारत में वो उसको सपने देखने की जरूरत नहीं है, उसको मालूम है कि ये पॉसिबल है, हमारे पास ऑप्शन है और हम बन सकते हैं। और आपने जैसा कहा सर कि ये जिम्मेदारी है मेरी, मुझे लगता है मुझे बहुत मौका मिला कि मैं अपने देश का रिप्रेजेंट कर पाया हूँ और अब ये मेरी जिम्मेदारी है कि अब मैं ज़्यादा से ज़्यादा लोगों को यहाँ तक पहुँचाऊँ। अब स्पेस स्टेशन और गगनयान सर दो हमारे बड़े मिशन है सर, उसमें आपका एक्सपीरियंस बहुत काम आएगा। तो मुझे लगता है सर कहीं ना कहीं हमारे लिए एक बहुत बड़ा मौका है, स्पेशली सर क्योंकि जिस तरह का कमिटमेंट हमारी गवर्नमेंट आपके द्वारा जो है स्पेस प्रोग्राम को सस्टेन्ड बजट एवरी ईयर इन स्पाइट ऑफ फेलियर्स, जैसे कि चंद्रयान 2 सर सक्सेसफुल नहीं हुआ, उसके बाद भी हमने कहा कि नहीं हम आगे बढ़ेंगे, चंद्रयान 3 सक्सेसफुल हुआ। ऐसे ही फेलियर होने के बाद भी अगर इतना सपोर्ट मिल रहा है और ये पूरी दुनिया देख रही है सर, तो कहीं ना कहीं सर हमारी इस समय क्षमता भी है और इस समय पोजीशन भी है, तो हम यहाँ पे एक लीडरशिप रोल एक्वायर कर सकते हैं सर। और एक बहुत बड़ा एक टूल होगा अगर एक ऐसा स्पेस स्टेशन जो लेड बाय भारत बट बाकी लोग आके उसका हिस्सा बने। मैंने सुनी सर आपने जो आत्मनिर्भरता इन स्पेस मैन्युफैक्चरिंग वाली आपने बात की थी सर, तो ये सारी चीजें एक ही तरह से जुड़ी हुई है। जो विजन आपने जो अभी दिया है हमें ये गगनयान का और बैस का और फिर मून लैंडिंग का सर, बहुत बड़ा एक बहुत बड़ा ड्रीम है सर। हम अगर आत्मनिर्भर बन के करेंगे तो अच्छा करेंगे। बिल्कुल सर। मैंने काफी सारी चीजें सर स्पेस से फोटोग्राफ वगैरह कोशिश की भारत की लेने की। तो ये भारत यहाँ से शुरू से ये ट्रायंगल, ये बैंगलोर है सर, ये हैदराबाद क्रॉस हो रहा है और ये जो फ्लैश आप देख रहे हैं सर ये सारी बिजली चमक रही है सर, जो पहाड़ों में हो रहा है सर। और ये क्रॉस होते ही जो डार्क एरिया आता है सर ये हिमालय आ जाता है और ये ऊपर की तरफ जो जा रहे हैं सर ये तारे हैं सारे, और ये क्रॉस करते ही ये पीछे से सूरज आ रहा है सर।
ইয়া প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ পৰা পোনপটীয়া সম্প্ৰচাৰ য'ত শুভাংশু শুক্লাৰে প্ৰধানমন্ত্ৰী মোদীৰ এই বিশেষ বাৰ্তালাপ মহাকাশ ভ্ৰমণৰ পৰা অহাৰ পাছত প্ৰথমবাৰলৈ প্ৰধানমন্ত্ৰীৰে এই বাৰ্তালাপ কৰিছে শুভাংশু শুক্লাই ক্ৰমে জবনিকা পৰাৰ দিশে আগবাঢ়িছে ৰাছিয়া ইউক্ৰেইন যুদ্ধ আগষ্টৰ ভিতৰতে দুই যুদ্ধৰত দেশৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু ভলোদিমিৰ জেলেনস্কিৰ সৈতে বৈঠকত বহিব পাৰে সোমবাৰে জেলেনস্কি তথা ইউৰোপীয় সংঘৰ নেতাৰ সৈতে হোৱাইট হাউচত বৈঠকৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এই মন্তব্য কৰিছে বৈঠকৰ পাছতে ৰাছিয়া ইউক্ৰেইনৰ দুই ৰাষ্ট্ৰৰ নেতাৰ বৈঠকৰ বাবে সৈমান কৰাইছে বুলি ট্ৰাম্পে দাবী কৰিছে ট্ৰাম্পে প্ৰকাশ কৰা অনুসৰি বৈঠকৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ভ্লাদিমিৰ পুটিনলৈ ফোন কল কৰে দুদিন পূৰ্বে আলাস্কাত বৈঠকত মিলিত হোৱা পুটিনক ট্ৰাম্পে ফোনযোগে জেলেনস্কিৰে বৈঠকৰ আয়োজন কৰিবলৈ আহ্বান জনায় বৈঠকৰ বাবে স্থান তথা সময় চূড়ান্ত কৰিবলৈও ট্ৰাম্পে ভ্লাদিমিৰ পুটিনক আহ্বান জনায় লগতে ট্ৰাম্পে ক'লে পুটিন জেলেনস্কিৰে বৈঠকৰ পাছত ট্ৰাম্প নিজেই ৰাছিয়া ইউক্ৰেইনৰ লগত আমেৰিকাৰ হৈ ত্ৰিপাক্ষিক বৈঠকত বহিব জেলেনস্কিৰ লগতে ইউৰোপীয় সংঘৰ নেতাৰ সৈতে হোৱাইট হাউচৰ বৈঠকত মূলতঃ ইউক্ৰেইনৰ নিৰাপত্তা সন্দৰ্ভত আলোচনা হয় আমেৰিকাৰ লগতে ইউৰোপীয় দেশসমূহে ইউক্ৰেইনক নিৰাপত্তাৰ আশ্বাস দিয়ে এই সন্দৰ্ভত ট্ৰাম্পে কয় যে ৰাছিয়া ইউক্ৰেইনৰ শান্তিক লৈ সকলো আনন্দিত যুদ্ধৰ প্ৰায় 4 বছৰৰ অন্তত যুদ্ধ অন্ত পেলোৱাৰ প্ৰচেষ্টা আৰম্ভ কৰা বুলিও ট্ৰাম্পে দাবী কৰে ট্ৰাম্পে লগতে কয় যে আমেৰিকাৰ উপৰাষ্ট্ৰপতি জেডি ভান্স বিদেশ সচিব মাৰ্ক ৰুবিঅ' আৰু বিশেষ ৰাষ্ট্ৰদূত ষ্টিভ উইটকফে ৰাছিয়া ইউক্ৰেইনৰ উভয় পক্ষৰ সৈতে যোগাযোগত থাকি বিষয়টো চোৱা চিতা কৰি আছে সোমবাৰৰ বৈঠকত ভলোদিমিৰ জেলেনস্কিৰ সৈতে ইউৰোপীয় সংঘৰ কেইবাগৰাকীও নেতা উপস্থিত আছিল এইসকলৰ ভিতৰত আছে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ' ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাৰ্ব ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনি ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰ জাৰ্মানীৰ চেঞ্চেলৰ ফ্ৰেডৰিক মাৰ্জ ইউৰোপীয় আয়োগৰ অধ্যক্ষ উৰ্চুলা ভন ডাৰ লায়েন আৰু নাটোৰ সচিব প্ৰধান মাৰ্ক ৰুট USTMক লৈও মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া USTMৰ আৰম্ভ হোৱা পইচা ক'ৰ পৰা আহিছিল অসমৰ এজন সাংসদৰ ফুড ফৰ ফাৰ্ম নামৰ NGO জৰ্জ সৰেছৰ পইচাৰে আৰম্ভ হৈছে অসমক লৈ বহুত ৰাজনীতি হৈ থকা বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ USTM কেনেকৈ আৰম্ভ হৈছিল তাৰে কেতিয়াবা গোটেই পইচা অহা প্ৰথম আৰম্ভণিটো চাব তেতিয়া আপোনালোকে দেখিব সেইটো পইচা ক'ৰ পৰা আহিছিল যেনেকৈ এজন আমাৰ MPৰ ফুড ফৰ ফাৰ্ম বুলি এটা NGO আছে সেইটো জৰ্জ সৰেছৰ পইচা দি আৰম্ভ হৈছিল মই ডাইৰেক্ট কৈ আছোঁ মোৰ ওপৰত কেছ দিলেও কেছ দিওঁ গতিকে এই কথাবিলাক অসমক লৈ বহুত ৰাজনীতি হৈ আছে আগতে ময়ো গম নাপাইছিলোঁ হেল্থ মিনিষ্টাৰ দৌৰি থাক ভিতৰত সোমাব পৰা নাছিলোঁ এতিয়া কেন্দ্ৰীয় চৰকাৰ আৰু আমাৰ মাজত সহযোগিতা বৃদ্ধি হোৱাৰ কাৰণে এই কথাবোৰ আজিকালি আমাৰ নজৰত আহে আমি তৎকালীনভাৱে ব্যৱস্থা ল'ব পাৰোঁ নহ'লে ইমান দিন চাপৰৰ সন্মুখততো ডাঙৰ লাইন পাতি গ'লহেঁতেন ইয়াক ঘৰ দিয়া তাক মাটি দিয়া তাক ফৰেষ্টৰ দখল কৰা BTADৰ ঘটনাৰ সময়ত যিমান মানুহ ওলাই গৈছিল পৰৱৰ্তী সময়ত তাতকৈ বেছি মানুহ আহি সোমাই থাকিলে এইবিলাক মানুহৰ কাৰণে এই একোটা 30,000 টকাৰ ঘৰ আনিলে আজমলে বোলে কয় মই 3,000 ঘৰ বনাই দিম মেহমুদ মাদানীয়ে বোলে কয় মই 6,000 ঘৰ বনাই দিম তেওঁলোকৰ নিজৰ পইচাটো এটাও নাছিলে পিছত গম পালে এই পইচাবিলাক বাহিৰৰ পৰা আহিছিল গতিকে এই ঘটনাবিলাক লৈ আজি আমি যথেষ্ট সজাগ আৰু আমি অসমত এনে ঘটনা ৰিপিট হ'ব নিদিওঁ বিলাসীপাৰা চহৰত ভয়ংকৰ মৰেল পুলিচিঙৰ ঘটনা চুৰিৰ অভিযোগত এজন যুৱকক বিদ্যুতৰ খুঁটাত হাত ভৰি বান্ধি তালিবানী শাস্তি দোকানৰ মালিকৰ লগতে উপস্থিত একাংশৰ বিলাসীপাৰাৰ চক বজাৰত সংঘটিত হয় এই ঘটনা পৱন কুমাৰ জৈন নামৰ লোকজনৰ দোকানত চুৰি কৰাৰ অভিযোগত এনেদৰে শাস্তি দিলে যুৱকজনক পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ যুৱকজনক উদ্ধাৰ কৰে অতি শীঘ্ৰেই মৰেল পুলিচিঙৰ ঘটনাৰ লগত জড়িত সকলোকে আইনৰ অধীনত আনি শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে দল সংগঠনৰ লগতে সচেতন মহলে
কোনোবা ব্যক্তি দোকানৰ পৰা চাউল চুৰিছে বুলি সন্দেহ কৰিছে যদি এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে তেনেহ'লে আপোনালোকে আইনৰ ব্যৱস্থা হাতত লওক আইনৰ মানুহখিনিক আপোনালোকে খবৰ দি সেই ল'ৰাজনক আপোনালোকে আইনৰ হাতত গতাই দিয়ক কিন্তু সেইটো নকৰি কিন্তু বিলাসীপাৰা মাজমজিয়াত সেই ল'ৰাটোক গুৰুকৈ এনেকুৱাকৈ পিটিছে 2 হাত বান্ধি কাৰেণ্টৰ খুঁটাত বান্ধি তালিবানীৰ দৰে শাস্তি প্ৰদান কৰিছে গুৰি জিলা প্ৰশাসনক আমি দাবী উত্থাপন কৰিছোঁ বিলাসীপাৰাত এনে ঘটনা মাজে মাজে হৈয়ে থাকে আজিৰ এই ঘটনাটোৰ পিছত যাতে বিলাসীপাৰাত যাতে এনেকুৱা দ্বিতীয় কোনো কাণ্ড নহয় এই মৰেল পুলিচৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল'বলৈ আমি বিলাসীপাৰা জিলা অঞ্চলৰ ফালৰ পৰা দাবী উত্থাপন কৰিছোঁ ৰঙাপুৰাৰ মুলান গাঁও সংযোগী পথেৰে পকী দলঙৰ পৰিৱৰ্তে বাঁহৰ দলঙেৰে যাতায়াত অঞ্চলবাসীৰ জৰাখৰ নৈৰ ওপৰত ৰাইজে বাঁহৰ সাঁকো নিৰ্মাণ কৰি যাতায়াত অব্যাহত ৰাখিছে কিছুদিন পূৰ্বে নৈখনৰ বাঢ়নি পানীয়ে খহাই নিছিল দলংখনৰ দুয়ো কাষৰ মাটি যাৰ ফলত সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছিল অঞ্চলটোত যাতায়াত ব্যৱস্থা দুৰ্ভোগ ভুগিবলগীয়া হৈছিল স্থানীয় ৰাইজ আৰু ছাত্ৰ ছাত্ৰীসকলে জৰাখৰ নৈখনৰ ওপৰত থকা দলংখনৰ খহনীয়া স্থলী মেৰামতি কৰাৰ বাবে লোক নিৰ্মাণ বিভাগৰ লগতে স্থানীয় বিধায়ক পদ্ম হাজৰিকাক স্থানীয় ৰাইজে আহ্বান জনাইছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাত স্থানীয় ৰাইজে নিৰ্মাণ কৰে বাঁহৰ সাঁকো জৰাখৰ নৈয়ে কিন্তু এখন দলঙৰ দুটা অংশ খহাই নিয়াৰ পাছত যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰিছিল আৰু তাৰ পিছতে ৰাইজে এনেদৰে এখন বাঁহৰ দলং বনাই তেখেতসকলে যাতায়াত কৰিবলগীয়া হৈছিল একাংশ ৰাইজ আছে মই ৰাইজৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম হয় কি ক'ব দাদা হয় চৰকাৰে দলংখন দিছিল কিন্তু দুই পাৰে এতিয়া দুটা অংশ ভাঙি দিছে দলংখনৰ বৰ্তমান এতিয়া ইমানে অসুবিধা হৈ পৰিছে যে দলংখনত মানুহ অহা যোৱা কৰিব পৰা নাই বৰ্তমান ৰাইজে মিলি এখন বাঁহৰ খাকু লগাই দিছে এতিয়া তাতে এটা চৰকাৰক অনুৰোধ কৰিছোঁ যে অতি সোনকালে আমাৰ এই দলংখন বনাই দিয়ে যেন বিধায়ক আহিছে নে বিধায়ক বৰ্তমান অহা নাই আপোনালোকে জনাইছে বিধায়কক জনোৱা হৈছে নাই অহা নাই যাতায়াত কেনেকৈ কৰিব মানে এতিয়া 4 বছৰ চলি আছে এই 4 বছৰত মানে দুটা পাৰো খহাই লৈ গৈছে বানপানীয়ে তাৰপিছত এতিয়া আমাৰ স্কুল কলেজ এইবিলাক মানে ক'তো যাব নোৱাৰা হৈছে আৰু এতিয়া গাঁৱৰ ৰাইজে মিলি এই বাঁহৰ দলংখন মানে বাঁহ উঠাই বনাই দিয়া হৈছে তাকে চৰকাৰে যাতে অতি সোনকালে আমাৰ দলংখন অকমান কৰি দিয়ে যাতে বনাই দিয়ে যাতে আমাৰ চৰকাৰৰ ওপৰত এই অনুৰোধ ইয়াৰে সৈতে সময় হ'ল লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ